সকলে একেবারে কক ভারত মাতা কি, ভারত মাতা কি, বন্দে বন্দে বন্দে। আজি আগন্তুক ৰাভা সমাজৰ মাজ কাউন্সিলৰ নিৰ্বাচন 2 এপ্ৰিল হ'বলগীয়া এই নিৰ্বাচনত গোটেই ৰাভা সমাজবাসীক এই মুহূৰ্তত আমাৰ গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ সকলো প্ৰতিনিধিক মৰম, আশীৰ্বাদ, মাৰ্গদৰ্শন আৰু আমাৰ সহযোগিতা হ'বলৈ আহি উপস্থিত হোৱা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আমাৰ আটাইৰে আদৰৰ আৰু মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্য কমিটিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ অসমৰ এজন দায়িত্বশীল কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, কিছুদিন পূৰ্বে আমি নিৰ্বাচিত কৰি পঠিওৱা আমাৰ আটাইৰে মৰমৰ বাইদেউ তথা MP বিজুলী কলিতা মেধি ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত থকা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি তথা মুখ্য সমন্বয়ক যৌথ সংগ্ৰাম সমিতিৰ মতিলাল বাগচুক ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় ৰাজ্যিক কমিটিৰ বিভিন্ন বিষয় বা কৰ্মকৰ্তাসকল, ৰাভা হাজং যৌথ সংগ্ৰাম সমিতিৰ বিভিন্ন পৰ্যায়ত থকা বিষয়া কৰ্মকৰ্তাসকল আৰু এই 20টা সমষ্টিৰ পৰা আহি উপস্থিত হ'ব পৰা 2টা দলৰে অৰ্থাৎ অসম গণ পৰিষদ 3টা আমাৰ NDAৰ কৰ্মকৰ্তাসকল, বিষয়ববীয়াসকল, শুভাকাংক্ষীসকল আৰু আজি মৰমৰ সাংবাদিক বন্ধুসকল তথা সদায় ৰাইজ, আপোনালোকৰ সদৌদিলৈকে মই ৰাভা হাজং যৌথ সংগ্ৰাম সমিতিৰ হৈ বহুত বহুত শুভেচ্ছা, কৃতজ্ঞতা আৰু অভিনন্দন মই জ্ঞাপন কৰিছোঁ। আপোনালোকে আটাই জানে 2025ৰ 2 এপ্ৰিলৰ যি নিৰ্বাচন ৰাভা হাজং অট'নমাছ কাউন্সিলৰ 2013 চনত প্ৰথম নিৰ্বাচন হৈছিল, 2013 চনৰ পৰা 2025 এই সময়ছোৱাত ৰাভা হাজং যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ সমৰ্থনত NDAৰ চৰকাৰখনৰ এই সময়ছোৱাত আজি 11 বছৰ কাৰ্যকালত ইয়াত শান্তি, সম্প্ৰীতি, সমন্বয়, এটা জাতীয় আন্তৰ্জাতিক লগত সম্পৰ্ক স্থাপন কৰি ৰাভা হাজং অট'নমাছ কাউন্সিল এলেকা সুন্দৰ সমন্বয়ৰ বাৰ্তা আজি আমাৰ মাজত বিৰাজমান। 2013 চনৰ পৰা 2025 চনলৈকে যদি আমি চাওঁ, আজি ইয়াত বসবাস কৰা 7 লাখ জনসাধাৰণে ভাবে ৰাভা হাজং অট'নমাছ কাউন্সিলখন কেৱল ৰাভাৰ নহয়, ৰাভা হাজং অট'নমাছ কাউন্সিলখন ইয়াত বসবাস কৰা 18টা জাতিৰে আমাৰ নিজৰ কাউন্সিল। সেই মৰম আৰু সেই দৃষ্টিভংগীৰে আজি ৰাভা হাজং অট'নমাছ কাউন্সিল এলেকাত কোনো সংঘাত নাই, কোনো সংশয় নাই, কোনো বিভেদ নাই, ইয়াত শান্তিৰ পৰিৱেশ বিৰাজমান, যাৰ ফলশ্ৰুতিত আজি হাজাৰ হাজাৰ জনগণে ৰাভা হাজং অট'নমাছ কাউন্সিলত নিৰ্বাচনত অংশগ্ৰহণ হ'বৰ কাৰণে আগবাঢ়িছে। চৌধা ৰাইজ, 2013 চনৰ আগৰ পৰিৱেশ মই এটা কথা মাত্ৰ ক'বলৈ বিচাৰিছো, 2013 চনৰ আগৰ পৰিৱেশ মানে ৰাভা হাজং অট'নমাছ কাউন্সিলৰ হত্যা, হিংসা, ৰাভা হাজং অট'নমাছ কাউন্সিলৰ পৰিৱেশ মানে এটা জাতি আন্তৰ্জাতিৰ মাজত যি সন্দেহ আৰু সংশয়। 2013 চনৰ আগৰ মানে আপোনালোকে যদি ভাই ৰাভা হাজং অট'নমাছ কাউন্সিলত বৃত্তিকৰ বিচিছিল, তেতিয়া চৰকাৰ আছিল কংগ্ৰেছ চৰকাৰখন। আৰু আমি ৰাইজ আপোনালোকে কোনেও পাহৰি যোৱাটো উচিত নহয়, 2012 আৰু 2013 চনৰ সময়ত এই সময়ৰ কংগ্ৰেছৰ নেতৃবৃন্দত কংগ্ৰেছ চৰকাৰখনে শান্তিপ্ৰিয় জনসাধাৰণৰ ওপৰত 24জনকৈ মানুহক গুলীয়াই নিৰ্মম হত্যা কৰাৰ প্ৰতিশোধ 2025ৰ ৰাভা হাজং নিৰ্বাচনত কংগ্ৰেছ দিলত কালৰ গুটিৰ কাৰণে বিদায় দি তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাহস ঘটাব পাৰিব লাগিব। আমি আগুৱাই যাব বিচৰা নাই, আমি আগুৱাই যাব বিচাৰিছো। কংগ্ৰেছে কয় বোলে আমি আগুৱাই যাব বিচৰা নাই, আমি আগুৱাই যাব বিচাৰিছো। আমি পিছুৱাই যাব খোজা নাই। আমাক সেই হত্যাৰ পৰিৱেশ নাই, আমাক সেই হিংসাৰ পৰিৱেশ নালাগে। আমাক
কোনো পুলিচৰ গুলীত কোনো ঘৰৰ বুকুৰ সন্তান তেওঁ গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰিব লগা নাই। আজি মই আহ্বান জনাইছো আপোনালোকক, আজি ১,৫০০কৈ মানুহ, যে ১,৫০০কৈ মানুহে আজি কাৰোবাৰ হাত কাটি পেলাব লগা হৈছে, কাৰোবাৰ ভৰি কাটি পেলাব লগা হৈছে, কাৰোবাই চিৰদিনৰ কাৰণে অন্ধ হৈছে। আজিও কোনোবাই বুলেটৰ গুলী লৈ বুকত তেওঁলোকে ভাৰতত লৈ জীয়াই থাকিব লগা হৈছে তিল তিল মৃত্যু গ্ৰন্থনি। আৰু সেই কংগ্ৰেছ দলটোৱে যদি আজি ৰাভা হাজংক আহি কয় শান্তিৰ পৰিৱেশ বিৰাজ কৰিম, শান্তিৰ পৰিৱেশ উন্নয়ন আনিম, সেইটো কেতিয়াও সম্ভৱ নহয়। কাৰণ কংগ্ৰেছ মানে হত্যা, কংগ্ৰেছ মানে হিংসা, কংগ্ৰেছ মানে লুণ্ঠন, কংগ্ৰেছ মানে জাতি আৰু জনগোষ্ঠীৰ মাজৰ সংঘাত। সেই কংগ্ৰেছ দলক আমি কেতিয়াও ৰাভা হাজং অট'নমাছ কাউন্সিলত 2025-ৰ 2 এপ্ৰিলৰ যে নিৰ্বাচন, সেই নিৰ্বাচনত আমি কেতিয়াও তেওঁলোকক আমি ভোট নিদিওঁ। আমি কেৱল ভোট দিম টেলিভিছন আৰু পদুম ফুলৰ ছবিত ৰাইজ, টেলিভিছন আৰু পদুম ফুলৰ ছবিত ভোট দিম আমি। আৰু কংগ্ৰেছক আমি শিকাই দিম তেওঁলোকে কৰি অহা ভুলৰ প্ৰতিদান ভুগিব লাগিব। আহি থকা 25টা বছৰলৈকে ৰাভা হাজং অট'নমাছ কাউন্সিল এলেকাৰ পৰা আমি কংগ্ৰেছক বিদায় দিম ৰাইজ, কংগ্ৰেছক আমি বিদায় দিম, কংগ্ৰেছক আমি প্ৰশ্ৰয় নিদিওঁ। তাৰ কাৰণে ৰাইজ মই আহ্বান জনাইছো, গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ জয়ৰাম কছাৰী মানে আনকণ্টেষ্টেড আমি জিকিছো। কথাকথি সমষ্টিৰ আমি পদুম ফুলৰ চিনত ভোট দিম ভৈৰৱ কছাৰী ডাঙৰীয়াক, আগিয়া সমষ্টিৰ আমি ভোট দিম সুচিত্ৰা নানক পদুম ফুলৰ ছবিত, আৰু বাকী 17টা সমষ্টিৰ আমি 30 বছৰৰ ছবিত ভোট দিম। মই ৰাইজক মই আহ্বান জনাইছো, ভোট দিম নে নাৰায় ৰাইজ, ভোট দিম নে নাৰাইজ, ভোট দিম। কাক ভোট দিম, কাক ভোট দিম? আমি এনডিএৰ পাৰ্টিক ভোট দিম। য'ত টেলিভিছন তাত টেলিভিছন, য'ত পদুম ফুল তাত পদুম ফুল ভোট দিম। গতিকে আজিৰ তাৰিখত ৰাভা হাজং অট'নমাছ কাউন্সিলত কংগ্ৰেছ দলটো এটা পচা আলু, কংগ্ৰেছ দলটো এটা কি পচা আলু, পচা আলুৰ কোনো কাম নাই। সেইকাৰণে মই বাদ দিলো, মই বিশেষ কবলৈ খোজা নাই। আজি যদি আপোনালোকে ৰাভা হাজং অট'নমাছ কাউন্সিলত চাই, ইয়াত ৰাভাৰ প্ৰতিনিধি আছে, বড়োৰ প্ৰতিনিধি আছে, গাৰোৰ প্ৰতিনিধি আছে, বেংগলীৰ প্ৰতিনিধি আছে, ৰাজবংশীৰ প্ৰতিনিধি আছে, কলিতাৰ প্ৰতিনিধি আছে, গোৰ্খাৰ প্ৰতিনিধি আছে, ব্ৰাহ্মণৰ প্ৰতিনিধি আছে, সূত্ৰধৰৰ প্ৰতিনিধি আছে, চিডুল কাষ্টৰ প্ৰতিনিধি আছে, সকলোবোৰ জাতিৰ প্ৰতিনিধি আছে। তাকে কয় সমন্বয়। আৰু সেইকাৰণে আজি ৰাভা হাজং অট'নমাছ কাউন্সিলৰ সমন্বয়ৰ বাৰ্তা ঢল বৈছে, যাক আমি 2025-ত এই সময়ত আমি কংগ্ৰেছ শূন্য, কংগ্ৰেছ মুক্ত, শান্তিপুৰে ৰাভা হাজং গঢ়াৰ স্বাৰ্থত 2 এপ্ৰিলত দলে বলে গৈ টেলিভিছন ছবি আৰু পদুম ফুলৰ চিনত ভোট দিবৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছো। গতিকে মই বিশেষ নকওঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক ক'ব, মৰম কৰিব। আৰু এই নিৰ্বাচনত কংগ্ৰেছ শূন্য মানে ৰাভা হাজং অট'নমাছ কাউন্সিলখন সাংবিধানিক, কংগ্ৰেছ শূন্য মানে আমাৰ মাজত শান্তি স্থাপন হোৱা, কংগ্ৰেছ শূন্য হোৱা মানে আমাৰ জাতি আৰু জনগোষ্ঠীৰ মানুহৰ মাজত সংস্পৰ্শ হোৱা, কংগ্ৰেছ শূন্য হোৱা মানে অশান্তি আঁতৰি যোৱা, কংগ্ৰেছ শূন্য হোৱা মানে ইটোৱে জাতি সিটো জাতিৰ মৰম আৰু স্নেহৰ মাজেৰে আমি ইয়াত বসবাস কৰিম, কংগ্ৰেছ শূন্য মানে বিদেশী আগ্ৰাসনৰ পৰা ৰাভা হাজং মুক্ত হোৱা, কংগ্ৰেছ শূন্য মানে গোৱালপাৰা জিলাখনৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ দপদপাই থকা, কংগ্ৰেছ শূন্য মানে ৰাভা হাজং অট'নমাছ কাউন্সিলখনত শান্তিৰ কপৌ ফুল পাব, য'ত আমি সকলোৱে বাট চাই আছো। গতিকে মই পুনৰ আপোনাক আহ্বান জনাইছো, দলে বলে গৈ কংগ্ৰেছৰ সেই চুলাই মদ আৰু 100 টকাটো ভুল নাযায়। আমি পদুম ফুল আৰু টিভিৰ চিনত ভোট প্ৰদান কৰি আমি গোৱালপাৰা জিলাৰ 19টা চিটত যে আমি ইলেকশ্যন খেলি আছো, 19টা চিটত 19টাতে আমি এনডিএৰ ক্ৰিকেট জিকাই লৈ যাম। তাৰ কাৰণে আপোনালোকক মই আহ্বান জনাইছো। ৰাইজ আমি ভোট দিম নে নাই কওক, ভোট দিম নাই নে কওক, ভোট দিম। কংগ্ৰেছক ভোট দিব নেকি? কংগ্ৰেছৰ ছবি কাটা হাত, এই কাটা হাতখনৰ কোনো কাম নাই। কাৰণ এই লেফ্ট হেণ্ডখন মাজে সময়ে আমি বেয়া কামত ব্যৱহাৰ কৰো, পেলাই দিব লাগে। এই বেয়া কটা হাতখন পেলাই দিব লাগে আৰু সকলোৱে সন্মিলন ইলেকশ্যন খেলিম। গতিকে
মই আদৰণি জনাইছো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মৰম স্নেহ আৰু মাৰ্গদৰ্শন কৰিবৰ কাৰণে অহা কাৰণে তেখেতক আমি ৰাভা হাজং অট'নমাছ কাউন্সিল গোৱালপাৰা জিলা বাকীৰ হৈ যৌথ সংগ্ৰাম সমিতিৰ হৈ ভাৰতীয় জনতা পাৰ্টিৰ হৈ অসম গণ পৰিষদৰ হৈ ইয়াত থকা 20টা সমষ্টিৰ ৰাইজ হৈ ৰাভা হাজং অট'নমাছ কাউন্সিলৰ 7 লাখ জনসাধাৰণৰ হৈ আমি আহ্বান জনাইছো তেওঁৰ আশীৰ্বাদ তেওঁৰ মৰম তেওঁৰ স্নেহৰ দ্বাৰে যি ধৰণে অসমখন আগবাঢ়িছে সেই একেই সূত্ৰে বিকশিত অসম সুৰক্ষিত ৰাভা হাজঙৰ প্ৰশ্নত আমি আদৰণি জনাইছো ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি আহ্বান জনাইছো অনুৰোধ জনাইছো আমি আদৰণি জনাইছো অসমৰ এজন ৰাজ্যিক কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰী ডাঙৰীয়াক আমি আদৰণি জনাইছো আমি মৰম চেনেহ আগবঢ়াইছো আৰু আমাৰ সাংসদ বিজুলী কলিতা মেধি বাইদেউক আমি আদৰণি জনাইছো আৰু আটাইবোৰ কৰ্মকৰ্তাক আমি ইমান কষ্ট কৰি আহি ইয়াত উপস্থিত হোৱাৰ কাৰণে ৰাভা হাজং যৌথ সংগ্ৰাম সমিতি আৰু ৰাভা বিজেপি তৰফৰ পৰা এনডিএৰ তৰফৰ পৰা মোৰ তৰফৰ বহুত বহুত মৰম স্নেহ আৰু আপোনালোকক হিয়া জাৰি মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যিসকল ব্যক্তি আমাক কৈ আছে 2-4 জন মানুহ বিশেষ নহয় আৰু সেই সকল মানুহৰ প্ৰতি মই সাৱধান জনাইছো যে এই নিৰ্বাচন আমি শান্তিপূৰ্ণ হ'ব লাগে এই নিৰ্বাচন অশান্তিৰ কোনো কাম নাই গতিকে আমি 13 এপ্ৰিলৰ আগতে এনডিএৰ নেতৃত্বত ৰাভা হাজং অট'নমাছ কাউন্সিলত নতুন চৰকাৰ দিবৰ কাৰণে আমি মানসিকভাৱে সাজু আপোনালোকে সাজু হয় নে নহয় আপোনালোকে সাজু হয় নে নহয় তেতিয়াহ'লে মোৰ লগত শ্লোগান দিয়ক তেতিয়াহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ জয়ন্ত মল্লবৰুৱা জিন্দাবাদ জয়ন্ত মল্লবৰুৱা জিন্দাবাদ এজিপি জিন্দাবাদ এজিপি জিন্দাবাদ তাৰ মানে পদুম ফুলৰ চিনত টিভিৰ চিনত আমি ভোট দিম আৰু কোনোবা ইণ্ডিপেণ্ডেণ্ট যি কেণ্ডিডেট আছে তাক মাৰ গুলি কংগ্ৰেছখনক পেলাই দিলি আৰু দুই এটা মানুহে মনে মনে কুটুং কাটাং কৰি আছে তাক আমি এই শুকনা মাছ আমি পিচি খাৱা দি আমি পিচি খাম তাকে আপোনালোকক কৈ মোৰ বক্তব্য মই সামৰণি মাৰিছো ধন্যবাদ ভাৰত মাতা কি জয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ